আপোনালোকে দেখি আছে চকবিৰ পৰা আকৌ বুকিং ডাব্বা আনি ইয়াত ৰাখিছে 4-5টা মান। তাৰ মানে বুকিং গাহৰি ডাব্বা লৈ যায় আমাৰ চকবি নাগালেণ্ডত, তাতে খালী কৰি পেলাই আকৌ বুকিঙৰ ডাব্বাকেইটা আনি পেলাই ৰাখি দিয়ে আমাৰ এই ধনচিৰি জংচন, যিটো নাম লিখিছে জংচন, কিন্তু গাড়ী মেল ট্ৰেইন এটাও নৰখে। ৰাতিপুৱা এটা আহিব নাহৰলগুনৰ পৰা চকবিলৈকে, এইটো আন টাইমত যাব লাগে ৰাতিপুৱা, কিন্তু আহে উল্টা, এইটো ৰাতিপুৱা যায় চকবিৰ ফালে, আকৌ এইটো আবেলি ঘূৰি যায় 6টা বাজি গুৱাহাটীৰ ফালে। তো যাৰ ইম্পৰ্টেণ্ট কাম আছে গুৱাহাটীত, এনেকুৱা টাইমত লৈ গুৱাহাটী পਹੁঁচায়, গৈও লাভ নহয়। এনেকুৱা জেগাত থাকোঁ আমি, ক'ত দিব লাগে ইণ্টাৰচিটি, লিডু ইণ্টাৰচিটি বা বিজি এক্সপ্ৰেছ বা আলিপুৰদুৱাৰ মৰিয়ানী ইণ্টাৰচিটি, এইবিলাক দিব লাগিছিলে। তেতিয়াহ'লে ল'ৰা ছোৱালী যিবিলাক বাহিৰত পঢ়ি আছে তো সিহঁতৰ কাৰণে অলপ সুবিধা হ'লে হয়। আপোনালোকে চাই আছে 3খন ট্ৰেক আছে ইয়াত, এইটো পাৰ্মানেণ্টলি ইয়াত শ্বিফ্ট কৰি দিছে। মানে চকবিত গাহৰি ডাব্বা লৈ যাব, লৈ পেলাই তাতে গাহৰি আনলোড কৰিব, 2টা-3টা আনি পেলাই ইয়াত ৰাখি দিব। ইমান ল'ৰা ছোৱালী স্কুলত যায়, কাৰো ভুৰক্ষেপ নাই, কেতিয়া কি এক্সিডেণ্ট হৈ যায়। এটা ফুট অভাৰব্ৰিজ দিব লাগে, ইয়াত নিদিয়ে। মেল ট্ৰেইন ৰখিব লাগে, নৰখে। এইবিলাক ধনচিৰিৰ কাৰণে কোনো চিন্তাধাৰা নকৰে। ইয়াত মানুহ বহিবৰ কাৰণে সুবিধা নাই। ৰাতি হ'লে লাইট কিছুমান আছে জ্বলে, ইমান দিন হাল্লা কৰাৰ পিছত এতিয়া আপোনালোকে দেখি আছে লাইট জ্বলি আছে। আৰু বৰ্তমানৰ অৱস্থাটো চাওক, ইপিনে আছে বুকিং ডাব্বা আনি 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 পূৰা ব্লক কৰি দিছে এইখন, আৰু এতিয়া আৰু 4-5খন আনি পেলাই ইয়াত ৰাখিছে। এতিয়া বৰ্তমান ট্ৰেক এটা খালী হৈ আছে, আপোনালোকে দেখি আছে ট্ৰেক এটা খালী হৈ আছে। আমাৰ স্কুল আৰু কলেজ এইটো ৰেলৱে ট্ৰেক দি পেলাই ইমান ল'ৰা ছোৱালী পাৰ হয়, কিন্তু কাৰো ভুৰুক্ষেপ নাই। ৰেলৱে কৰ্তৃপক্ষই অলপ কাংক্ষা নাই, অলপ চিন্তা কৰিব লাগে। ইয়াত এটা ফুট অভাৰব্ৰিজ দিব লাগে। বাই চান্সলি কেতিয়াবা একটা এক্সিডেণ্ট হৈ যাব পাৰে, যেতিয়া এক্সিডেণ্ট হৈ যাব তেতিয়া ধনচিৰি মানুহ ওলাই আহিব। আমি ভিডিঅ' বনোৱাৰ এটাই কাৰণ, এক্সিডেণ্ট হোৱাৰ আগত যদি আপোনালোকে ওলাই আহি পেলাই মাত মাতিব লাগে, ইয়াত এটা ফুট অভাৰব্ৰিজ দি দিয়ক, তেতিয়াহ'লে আমাৰ একো আপত্তি নাই। আপোনালোকে মালগাড়ী আনি পেলাই ৰাখি দিয়ক, আমাৰ একো প্ৰব্লেম নাই, আমাৰ ক'বলগীয়া নাই। কিন্তু কথা আছে, ইপিনে আমাৰ স্কুল আছে 5খন আৰু কলেজ আছে 1খন, তো সেইকাৰণে আপোনালোকে অলপ চিন্তা কৰিব লাগে। আপোনালোকে ভিডিঅ'টো চাই আছে ধনচিৰি জংচনৰ পৰা। ধনচিৰিৰ কাৰণে ৰেলৱে কৰ্তৃপক্ষ অলপো চিন্তা নকৰে। লামডিঙৰ পৰা যিবিলাক গুৱাহাটীৰ ফালে যায়, প্ৰতিখন ষ্টেচনত পেছেঞ্জাৰ এখনো নাথাকে, কিন্তু গাড়ী এভেইলেবল। আৰু প্লেটফৰ্মৰ অৱস্থা চালে ফুট অভাৰব্ৰিজ দি ৰাখিছে, একদম ইমান ভাল ধুনীয়া চাফ চিকুণ কৰি পেলাই ৰাখিছে। আৰু আমাৰ প্লেটফৰ্মৰ অৱস্থা চাওক, প্লেটফৰ্মটো চাওক, একেবাৰে অৱস্থা নাই। পানী পৰিলে বহিব জেগা নাই। গোটেইখিনি যদি দেখাওঁ তথাপিও কম হ'ব।